নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই থকা মানুহটিয়ে মই। মুখ্যমন্ত্ৰীক শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে খেলক, তেতিয়াহে কোন খিলঞ্জীয়া ওলাই পৰিব। মোৰ সমষ্টিত এটাও মিয়া নাই, আপোনাৰ সমষ্টিতে আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনোৱাৰ লগতে আজমলক ৰাজনৈতিকভাৱে শেষ কৰাত আটাইতকৈ ডাঙৰ ভূমিকা মোৰ বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। খবৰটো হৈছে মিয়া শ্ৰমিক নহয়, অসমৰ ল'ৰাকহে কাম কৰিবলৈ দিয়ক। মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া শ্ৰমিক মুক্ত অসম গঢ়াৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়া শ্ৰমিকৰ বিৰুদ্ধে ফুল একশ্যন হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিব, মিয়াৰ সলনি অসমীয়া ল'ৰা ছোৱালীক কাম কৰিবলৈ দিয়ক। প্ৰতিজন ঠিকাদাৰে অসমীয়া ল'ৰাক কাম দিয়ক। ৰাস্তা দলং নিৰ্মাণত অসমীয়া ল'ৰাক নিয়োগ কৰক। মাজুলীৰ দলং নিৰ্মাণত মিয়াক লৈ গ'ল, মাজুলীৰ পৰা মিয়া ঘূৰি নাহিব। বগীবিল দলং নিৰ্মাণতো এজনো মিয়া নাছিল। বগীবিল দলং নিৰ্মাণ কৰাটো এজনো মিয়া নাছিল। বগীবিল দলংখনো থলুৱা মিচিং যুৱকে নিৰ্মাণ কৰিছিল। গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনত থলুৱা শ্ৰমিকে কাম কৰিছে। অসমত কেৱল মিয়াইহে কাম কৰিব পাৰে, এই মানসিকতা সলনি হৈছে। অসমীয়া ল'ৰাই নিৰ্মাণ কাৰ্যত জড়িত হৈ নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে। অহা বাৰৰ পৰা 50% অসমীয়া ল'ৰা থাকিব লাগিব নিৰ্মাণ কাৰ্যত। অসমীয়া ল'ৰাই শৰাইঘাটৰ যুদ্ধ কৰিছিল, দলং কিয় বনাব নোৱাৰে? এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে আজি কোনোবা এজন মিয়া মানুহ 51ৰ আগত আহিছে, তেওঁকতো আমি কাম কৰাত কেতিয়াও আপত্তি নকৰো। আমিওতো একোটা লজিকেল মানুহ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ কথা আছিল মিয়াক কষ্ট দিয়াৰ, কিন্তু কষ্ট পাইছে অসমীয়াই। গুৱাহাটীৰ পদপথ মিয়ামুক্ত কৰাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ চৰকাৰৰ দিনতে পদপথৰ অসমীয়া ব্যৱসায়িক উচ্ছেদ গুৱাহাটী পৌৰ নিগমৰ। মিয়া নহয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা কষ্ট পাই গুৱাহাটী এৰিবলৈ ওলাইছে অসমীয়া। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে মিয়াৰ বাহিৰে একোকে দেখা নাপায়। অসমৰ জ্বলন্ত সমস্যা যেন মিয়া। ৰাইজৰ দলৰ সাংগঠনিক সম্পাদিকা মমী ৰায় চৌধুৰীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে কিমান চিট পাম সেই কথা আজি স্বয়ং ভগৱানেও ক'ব নোৱাৰে। কাইলৈ যে চিট ল'বলৈ জীয়াই থাকিম সেইটোনো কোনে ক'ব? কালি অজিত পাৱাৰ ডুকাই থাকিল জানো? কালি অজিত পাৱাৰ ডুকাই নাথাকিল জানো? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে কিমান চিট পাম সেই কথা আজি স্বয়ং ভগৱানেও ক'ব নোৱাৰে। এই প্ৰসংগত কৈছে যে কাইলৈ যে চিট ল'বলৈ জীয়াই থাকিম সেইটো কোনে জানিব? অজিত পাৱাৰ ডুকাই নাথাকিল জানো? এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আমি মিয়াক এটকাও পইচা নিদিওঁ। মুখ্যমন্ত্ৰীয়ে 5 টকাৰ ঠাইত 4 টকা দিবলৈ ক'লে আমি দিব নোৱাৰো। এইখন আমাৰ অসম, আমাৰ যি মন যায় তাকে কৰিম। এইদৰে বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীক
মিয়া মুক্ত কৰাৰ সপোন বিজেপি নেত্ৰী জুৰি শৰ্মা বৰদলৈ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা জয়ী হলে গুৱাহাটীৰ মিয়া মুক্ত কৰাৰ হুংকাৰ গুৱাহাটীৰ ভাড়াঘৰত থাকিব নোৱাৰিব মিয়া কংগ্ৰেছ এৰি বিজেপিলৈ অহা জুৰি শৰ্মা বৰদলৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী পৰৱৰ্তী হৈছে বিটিচি বাসীৰ বাবে অত্যন্ত সুখবৰ কিয়নো বিটিচিত সম্পূৰ্ণৰূপে বন্ধ এছআৰ প্ৰক্ৰিয়া নামত এতিয়াৰ পৰা বিটিচি বাসীৰ হাৰাশাস্তি খাব নালাগে এছআৰ প্ৰক্ৰিয়াক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচি চৰকাৰে আন এটা খবৰ হৈছে ৰিক্সা চালকসকলে মূৰৰ ঘাম মাটিত পেলাই অশেষ পৰিশ্ৰম কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ যোগান ধৰে ৰিক্সা চালকসকলৰ প্ৰাপ্য ভাড়া যথাযথভাৱে আদায় দিয়ক কোনেও ৰিক্সা ভাড়া কমাই নিদিব যিসকলে ৰিক্সা ভাড়া কমাই দিবলৈ কয় তেওঁলোকক 1 ঘণ্টা ৰিক্সা চলাব দিলে গম পাব কিমান কষ্টকৰ কাম এইটো শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিক্সাৱালাক ভাড়া কম কৰি দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল সামাজিক মাধ্যমৰ সন্মুখতে মুখ্যমন্ত্ৰীগৰাকী কৈছিল যে ৰিক্সা চালকক 5 টকা হলে 4 টকা দিয়ক সেই প্ৰসংগৰ উত্থাপন কৰি এই মন্তব্য কৰিছে আজি ৰিক্সা চালকৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাধাৰণ খাতি খোৱা ৰিক্সাৱালাৰ উপাৰ্জন আত্মসাৎ কৰিবলৈ কোৱা মানে তেওঁৰ মগজুৰ বিকৃতি ঘটিব লাগিব মুখ্যমন্ত্ৰীয়ে ভোট চুৰি কৰিছো বুলি স্বীকাৰ কৰা ঘটনা দুৰ্ভাগ্যজনক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আকাশ দলে মুখ্য সাংগঠনিক সম্পাদক কৃষক মুক্তি সংগ্ৰাম কমিটিৰ তৰফৰ পৰা আকাশ দলে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে পানৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যেন বদ্ধপৰিকৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্যামকানু মহন্তৰ ট্ৰেণ্ড MMS নামৰ প্ৰতিষ্ঠানটোৰ সুৰক্ষাৰ স্বাৰ্থত এইবাৰ প্ৰাক্তন ৰাজ্যপাল গোপাল চান্দ কাটাৰিয়াকো মিছলীয়া সজাইছে ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰৰ এনে মিথ্যাচাৰ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তুলিছে RTI কৰ্মী উক্ৰাম প্ৰশান্ত সিঙে পাছে মিয়াৰ কাৰণে ভুলুকা বাহৰ এছাৰি সাজু এতিয়া আমি বাঘৰ দৰে জপিয়াই পৰিম মুখ্যমন্ত্ৰীৰ পৰা আমি গ্ৰীণ সিগনেল পাই গৈছো মিয়াৰ বিৰুদ্ধে পুনৰ গৰজু দিছে আকাশ বীৰ শইকীয়া পৰৱৰ্তী আমি মিয়াক এটকাও পইচা নিদিও মুখ্যমন্ত্ৰীয়ে 5 টকাৰ ঠাইত 4 টকা দিবলৈ ক'লে আমি দিব নোৱাৰো এইখন আমাৰ অসম বুলি এইদৰে মন্তব্য কৰিছে শৃংখল চৰিহাই ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল কৰা হৈছে নতুন দিল্লীৰ হাউচ খাস আৰক্ষী থানাত এজাহাৰ দাখিল বিশিষ্ট লেখক সমাজকৰ্মী হৰ্ষ মন্দাৰৰ মিয়াক লৈ অসাংবিধানিক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আন এটা খবৰ হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ নতুন মূল এটা ভাষ্যক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত তোলপাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অজিত পাৱাৰৰ মৃত্যু হত্যা নে দুৰ্ঘটনা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অজিত পাৱাৰৰ মৃত্যুৰ ঘটনাৰ নতুন মূল এটা বিগ ব্ৰেকিং ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ বিৰোধীৰ মমতা বেনাৰ্জীৰ ভাষ্যক লৈ তোলপাৰ লাগিছে ৰাজনীতি বিজেপিৰ সংগ ত্যাগ কৰিবলৈ যুঁজা চলাইছিল অজিত পাৱাৰে 100% নিৰাপদ চাৰ্টাৰ বিমানখন হঠাৎ কেনেকৈ হল দুৰ্ঘটনাগ্ৰস্ত এতিয়া বিষয়টো এতিয়া ৰহস্যৰ 100% নিৰাপদ আছিল চাৰ্টাৰ বিমানখন এই প্ৰশ্নই সমগ্ৰ দেশ জুৰি তোলপাৰ সৃষ্টি কৰিছে তাৰ মাজতে মমতা বেনাৰ্জীৰ মন্তব্যই দেশৰ ৰাজনীতিত আনিছে এক প্ৰকাৰৰ ধুমুহা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে অজিত পাৱাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত নহলে ভেট হ'ব ৰহস্য লগে লগে মমতা বেনাৰ্জীক উভতি ধৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে
তলৰ ৰাজনীতি কৰিছে মমতা বেনাৰ্জীয়ে। এই সময়ত এনে ৰাজনীতি বাদ দিয়ক। পৰৱৰ্তী খবৰটো হৈছে হিন্দুত্ববাদী নেতাই পৰিধান কৰিলে বুৰ্খা, মুছলমান মহিলাক বদনামৰ চেষ্টা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হিন্দুত্ববাদী নেতাই পৰিধান কৰিছে বুৰ্খা। বুৰ্খাৰ তলৰ পৰা ওলাল ৰাজেন্দ্ৰ। বুৰ্খাৰ তলৰ পৰা ৰাজেন্দ্ৰ ওলাইছে। পোহৰলৈ আহিছে চাঞ্চল্যকৰ ভিডিঅ'। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বুৰ্খাৰ তলৰ পৰা ওলাল হিন্দুত্ববাদী নেতা ৰাজেন্দ্ৰ। মুছলমান মহিলাক বদনামৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। মুছলমান মহিলাক বদনামৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। লোকজনৰ সন্তোষজনক আচৰণ দেখি সকলোৱে ঘেৰি ধৰিলে। যোগীৰ উত্তৰ প্ৰদেশৰ বলৰামপুৰত এই ঘটনা সংঘটিত হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে শিৱসাগৰৰ নামতিত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। হাহাকাৰ, ৰাইজৰ মাজত হাহাকাৰ লাগিছে। শিৱসাগৰৰ নামতিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৰুত্বপূৰ্ণ খবৰ, হাহাকাৰ লাগিছে নামতিত। হঠাৎ ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছে নামতি। নামতিৰ নকাৰী গাঁওস্থিত 33 নম্বৰ ৰিগত এই বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত গেছ নিৰ্গত হোৱাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ভটিয়াপাৰ কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা। ONGC কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ কাৰণে বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলটোত গেছৰ দুৰ্গন্ধই ছানি ধৰিছে। খবৰ হৈছে কৰ্ম দক্ষতাৰ কথা কৈ নিৰ্বাচন খেলক মিয়াৰ ভোট কাঢ়ি নহয়। কৰ্মদক্ষতাৰ কথা কৈ নিৰ্বাচন খেলক মিয়াৰ ভোট কাঢ়ি নহয়। ৰিস্কাৰ ভাড়াত চকু দিয়া পৃথিৱীৰ ভিতৰতে প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰিস্কাৱালাৰ ইনকামত চকু দিয়া প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। এবাৰ চকু দিছে ৰিস্কাৱালাৰ ভাড়াত। ৰিক্সাৰ ভাড়াত চকু দিয়া পৃথিৱীৰ ভিতৰতেই প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুখীয়া নিচলা মানুহক চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক ঠাট্টা মস্কৰা কৰিলে হিন্দুৰ ভোট একত্ৰিত কৰিব পাৰে। কৰ্মৰ দক্ষতাৰ কথা কৈ নিৰ্বাচন খেলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাকে নকৈ ভোট চুৰি কৰি কিয় নিৰ্বাচন খেলিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই? কৰ্মদক্ষতাৰ ওপৰত ইমান বিশ্বাস আছে যদি মিয়াৰ নাম কিয় কাটিব লাগে? বিধানসভা নিৰ্বাচনক লৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। মানসিক চাপত পৰিছে মুখ্যমন্ত্ৰীগৰাকী। বেলি মাৰ নৌযাওঁতেই শুদ্ধ হওক, তেতিয়া সফল হ'ব। 2026 নিৰ্বাচনক লৈ ভয় আৰু শংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কটাই কৰিছে এইবাৰ বাঘ সেনাৰ নেতা ইউনুছ তামুলীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ। এবাৰ অসমত লাগে ৰাষ্ট্ৰপতি শাসন। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমত লাগে ৰাষ্ট্ৰপতি শাসন। চিঞৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে আমিনুল ইছলামে। হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ। মুখ্য নিৰ্বাচিত আয়ুক্তলৈ পত্ৰ লিখি বিস্ফোৰণ ঘটাইছে আমিনুল ইছলামে। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে আমিনুল ইছলামে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মুক্ত নিৰ্বাচন। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মুক্ত নিৰ্বাচন। অসমত ৰাজতন্ত্ৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যৰ ভোটাৰক আনিব বিচাৰিছে চৰকাৰে। অসমত লাগে ৰাষ্ট্ৰপতি শাসন। চিঞৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনোৱা হৈছে। পৰৱৰ্তী হৈছে আছুৰ মানুহবোৰ কিয় বিজেপিলৈ যায়? কাৰণ তেওঁলোকৰ মতাদৰ্শত গণ্ডগোল আছে। কা অনা অসম চুক্তি ৰূপায়ণ নকৰা দলটোৰ সৈতে আছুৰ ইমান হনা পিটিকা কিয়? উৎপল শৰ্মাই কৈছে যে অখিল গগৈৰ পৰা
জাতীয়তাবাদ নিশিকো, কিন্তু তেওঁলোকেতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা জাতীয়তাবাদ শিকি আছে। তেওঁলোকে প্ৰত্যেকটো কথাত চৰকাৰৰ পথত কাম কৰিব, চৰকাৰৰ পক্ষত অৱস্থান লৈ দিয়ে। প্ৰত্যেকবাৰে বিজেপিক ভোট দিব লাগে বুলি বিভিন্ন ঠাইত সদৌ অসম ছাত্ৰ সন্থাই কাম কৰা দেখো, এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। খবৰটো হৈছে অজিত পাৱাৰৰ মৃত্যুৰ 24 ঘণ্টাৰ পাছত উদ্ধাৰ ব্লেক বক্স শুনা গ'ল শেষ কথোপকথন। দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে কি ঘটিছিল ককপিটত? এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দুই পাইলটৰ এজনে চিঞৰি উঠিছিল, নিয়ন্ত্ৰণ হেৰুৱা গম পাই বিমানখনত লাগিছিল হুলস্থুল। অজিতৰ বিমানৰ উৰণত কোনো যান্ত্ৰিক বিজুতি পোৱা হোৱা নাছিল। DGCL ৰিপৰ্টত ওলাব পূৰ্ণাংগ তথ্য। অজিত পাৱাৰৰ বিমানৰ পাইলটে কৰিছিল মেডে কল। বিমান উৰুৱাইছিল অভিজ্ঞ পাইলট কেপ্টেইন সুমিত কাপুৰে। কো পাইলটৰ আসনত আছিল সম্ভৱী পাঠক। পিংকি মালি আছিল কেবিন ষ্টাফ। বিনীত যাদৱ আছিল অজিত পাৱাৰৰ PSO। ঘন কৰিৰ বাবে দুৰ্ঘটনা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে কাংখই।